হে ৰাম ৰাম শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি হে ৰাম ৰাম আলিৰ দুয়ো কাষে ৰুলে কদম জুপি ভকতে জিৰাব বুলি ঠিক এনেকৈ আমি যেতিয়া আখৰৰ পৰা ঘূৰি যাওঁ ঘৰলৈ এনেকৈ হৰিৰ নাম গাই গাই যাওঁ আৰু মোৰ নিচিনাকৈ সংস্কৃতিৰ লগত জড়িত বহুজন মানুহ মই যিহেতু সময়টো দেখাইছোঁ এই সময়লৈকে তেওঁলোকে এই নিশাৰ ভাগতো সংস্কৃতিৰ কামৰ লগত জড়িত হৈ থাকে। আজিও মই আহিছিলোঁ পুৰণা কুৰুৱাবাহী সত্ৰলৈ য'ত ভাওনা আখৰা কৰাবলৈ আৰু আখৰা কৰোৱাৰ পাছত মই ঘূৰি গৈ আছোঁ। কোনোবা এজন মানুহে কৈছিল যে গান গোৱা ব্যক্তিসকল যদি শিল্পী হ'ব পাৰে যিসকল চহা মানুহ ভাওনাৰ লগত জড়িত হৈ থাকে তেওঁলোক কাৰো শিল্পী নহয়। তেওঁলোকে কিমান দিন 15টা দিন আখৰা কৰি এটা দিন বৰ আখৰা কৰি তাৰপিছত এখন ভাওনা কৰোৱালৈকে কিমানখিনি কষ্ট নিহিত হৈ থাকে তেওঁলোকক জানো শিল্পী ৰূপে সেইখন সন্মান দিব নোৱাৰি? মোৰ লগত কোনে কোনে সহমত প্ৰকাশ কৰে তেওঁলোকে কমেণ্টত ক'ব। আৰু মোৰ লেখীয়াকৈ হৰিনাম গাই গাই এনেকৈ উজাগৰি নিশাবোৰ এই ৰাস্তাবোৰ কোনে কোনে পাৰ কৰে কমেণ্টত জনাবলৈ আপোনালোকে একেবাৰে নাপাহৰিব।